কোকৰাঝাৰৰ এটা খবৰ ধৰ্ষণকাৰীক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে কোকৰাঝাৰ সত্ৰ ন্যায়াধীশ আদালতৰ এই বিশেষ ৰায়দান সানোৱাৰ হুছেইনে সংঘটিত কৰিছিল জঘন্য কাণ্ড এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল সানোৱাৰ হুছেইনে ভাল পোৱাৰ প্ৰলোভনেৰে ধৰ্ষণ কৰিছিল সেই কিশোৰীগৰাকী ধৰ্ষণকাৰীক 20 বছৰ কাৰাদণ্ড বিহা হৈছে আৰু সানোৱাৰ হুছেইনে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড 20 বছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহা হৈছে আৰু এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল সানোৱাৰ হুছেইনে এই ন্যায়িক প্ৰক্ৰিয়া চলি আছিল আৰু এই ন্যায়িক প্ৰক্ৰিয়াৰ পাছতে এই ৰায় ইতিমধ্যে প্ৰদান কৰা হৈছে ভাল পোৱাৰ প্ৰলোভন দিয়া হৈছিল আৰু সেই কিশোৰীগৰাকীক জালত পেলাইছিল তাৰ পাছতে হত্যা কৰিছিল আজি অনারেবল স্পেশাল জাজ নুর জামাল হক এটা রায় প্রদান করে স্পেশাল কেস নাম্বার 70/22 কোকরাঝার PS কেস নাম্বার 473/22 এইটো আসামি সোনোয়ার হোসেন এজাহারকারীয়ে 27/10/2022 তারিখে এটা এজাহার দিয়ে কোকরাঝার থানাত আৰু অভিযোগ কৰে যে তেওঁৰ ভাতিজী ছোৱালী 17 বছৰ বয়সৰ আসামীয়ে বিয়াৰ প্ৰলোভন দেখুৱাই দীৰ্ঘদিনৰ পৰাই ধৰ্ষণ কৰি আহিছে আৰু যাৰ ফলত সেই সময়ত 5 মাহৰ গৰ্ভৱতী হৈছিল আজি আদালতে সকলো কেছটো শুনানিৰ পিছত সাক্ষীবাদী লোৱাৰ পিছত চূড়ান্ত ৰায় প্ৰদান কৰে আসামীক আণ্ডাৰ ছেকশ্যন 6 অফ পক্সত 20 বছৰৰ সশ্ৰম কাৰাদণ্ড লগতে ফাইন 50,000 টকা কোকৰাঝাৰৰ এটা খবৰ ধৰ্ষণকাৰীক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে কোকৰাঝাৰ সত্ৰ ন্যায়াধীশ আদালতৰ এই বিশেষ ৰায়দান সানোৱাৰ হুছেইনে সংঘটিত কৰিছিল জঘন্য কাণ্ড এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল সানোৱাৰ হুছেইনে ভাল পোৱাৰ প্ৰলোভনেৰে ধৰ্ষণ কৰিছিল সেই কিশোৰীগৰাকী ধৰ্ষণকাৰীক 20 বছৰ কাৰাদণ্ড বিহা হৈছে আৰু সানোৱাৰ হুছেইনে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড 20 বছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহা হৈছে আৰু এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল সানোৱাৰ হুছেইনে এই ন্যায়িক প্ৰক্ৰিয়া চলি আছিল আৰু এই ন্যায়িক প্ৰক্ৰিয়াৰ পাছতে এই ৰায় ইতিমধ্যে প্ৰদান কৰা হৈছে ভাল পোৱাৰ প্ৰলোভন দিয়া হৈছিল আৰু সেই কিশোৰীগৰাকীক জালত পেলাইছিল তাৰ পাছতে হত্যা কৰিছিল আজি অনারেবল স্পেশাল জাজ নুর জামাল হক এটা রায় প্রদান করে স্পেশাল কেস নাম্বার 70/22 কোকরাঝার PS কেস নাম্বার 473/22 এইটো আসামি সোনোয়ার হোসেন এজাহারকারীয়ে 27/10/2022 তারিখে এটা এজাহার দিয়ে কোকরাঝার থানাত আৰু অভিযোগ কৰে যে তেওঁৰ ভাতিজী ছোৱালী 17 বছৰ বয়সৰ আসামীয়ে বিয়াৰ প্ৰলোভন দেখুৱাই দীৰ্ঘদিনৰ পৰাই ধৰ্ষণ কৰি আহিছে আৰু যাৰ ফলত সেই সময়ত 5 মাহৰ গৰ্ভৱতী হৈছিল আজি আদালতে সকলো কেছটো শুনানিৰ পিছত সাক্ষীবাদী লোৱাৰ পিছত চূড়ান্ত ৰায় প্ৰদান কৰে আসামীক আণ্ডাৰ ছেকশ্যন 6 অফ পক্সত 20 বছৰৰ সশ্ৰম কাৰাদণ্ড লগতে ফাইন 50,000 টকা